আমাৰ 9 তাৰিখে হ'বলগা নিৰ্বাচনৰ বাবে চাৰিদুৱাৰ মণ্ডলত 4টা গাঁও পঞ্চায়ত 4টা গাঁও পঞ্চায়তত আজি আমি উদমাৰী গাঁও পঞ্চায়তত অফিচ উন্মোচন কৰিলোঁ। মানুহৰ সাংঘাতিক উৎসাহ। তাৰপিছত আমি অফিচ উদ্বোধন কৰিলোঁ আমাৰ চাৰিদুৱাৰ গাঁও পঞ্চায়তত মানুহৰ ভাবিব নোৱাৰা উৎসাহ। তাৰপিছত ভালুকমাৰী গাঁও পঞ্চায়তত উদ্বোধন কৰিলোঁ। আপোনালোকে দেখিছে কিমান মানুহে আনন্দ উল্লাসত ক'ব নোৱাৰা হৈছে। আৰু লোকৰাত পাৰ ভঙা মানুহৰ উৎসাহ। মই আজিলৈকে লোকৰাত এনেকুৱা পৰিৱেশ পোৱাই নাই যে নিৰ্বাচনৰ কাৰ্যালয় উন্মোচনী অনুষ্ঠানত ইয়াত কেনেধৰণে মানুহে হিলদল ভাঙি আহি হিয়া উজাৰি আশীৰ্বাদ দিছে। মই আৰু এই চাৰিদুৱাৰ মানুহৰ প্ৰতি এনেধৰণে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে বিভিন্ন ষড়যন্ত্ৰ চাৰিদুৱাৰ মৌজাত চলিছিল। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ইয়াত দি তেওঁৰ জৰিয়তে চাৰিদুৱাৰৰ বিশেষকৈ গোৰ্খা মানুহক টাৰ্গেট কৰি যিটো কৰিছিল, সেই পৰিকল্পনা সেই ষড়যন্ত্ৰ আজি উফৰি গ'ল জনতাৰ একত্ৰিত যাত্ৰাত। জনতাৰ একত্ৰিত ধ্বনি কংগ্ৰেছ দলৰ ষড়যন্ত্ৰ আজি উফৰি গ'ল। আপোনাৰ বিৰুদ্ধে এটা অভিযোগ আছে, কালি অভিযোগ কৰিছে মনোনয়ন দিব যাতে আপোনাৰ লগত মানে দুগৰাকী অচিনাকি ব্যক্তি ঘূৰি ফুৰে, আপুনি ঠিকা ঠুকুলি তেওঁক দিয়ে আৰু আপোনাৰ পুত্ৰক বোলে ৰাজআতিথ্য দি আপুনি মিটিঙত ঘূৰাই ফুৰে। তেওঁ ভালকে কথাবিলাক নাজানে। তেওঁ যোন অচিনাকি মানুহৰ কথা কৈছে, যিটো সম্প্ৰদায়ৰ কথা কৈছে, তেওঁ জনা উচিত বুলু আহমেদ খিলঞ্জীয়া মুছলমান বুলুৰ ইমামৰ কথা কৈছেতো। তেওঁলোকৰ জন্ম, তেওঁলোকৰ ইতিহাস মই চাই ল'বলৈ আহ্বান জনাইছোঁ। তেওঁলোকৰ অসমৰ ইতিহাস তেওঁ চাই লওক। তেওঁ কংগ্ৰেছৰ চৰকাৰৰ দিনত এই যে ঠিকা ঠুকলিৰ কথা কৈছে, ইয়াত চিনাকি মানুহ আছিল নেকি? ইয়াত প্ৰভু আগৰৱালা, ইয়াত কোনোবা পাঠান বা যিসকল মানুহে ইয়াত ঠিকা কৰিছিল কংগ্ৰেছ চৰকাৰৰ দিনত, আজি ইমামৰ নামত ইয়াত ঠিকা কৰিছে আমাৰ লোকেল ল'ৰাই। উত্তম পাটৰে হওক, সুৰজে হওক, ইয়াত আমাৰ যিখিনি ধ্ৰুৱ গগৈৰ পৰা আৰম্ভ কৰি যুৱ মৰ্চাৰ ল'ৰাই কেনেকৈ কাম লৈ লৈ দিছে। এই যে লখৰা বজাৰখন কোনে চলাই আছিল কংগ্ৰেছৰ দিনত?